বন্ধুসকল আজি একদম দুখন সিনেমা ফ্ৰেছ ৰিলিজ হোৱা সিনেমা দুখনৰ বিষয়ে কথা পাতিম। প্ৰথম কথা পাতিম বলিউডৰ ফালৰ পৰা আহি গ'ল দা গ্ৰেট গ্ৰেণ্ড সুপাৰ হিৰো, য'ত নেকি মই ট্ৰেইলাৰৰ সৈতে কথা পাতিছিলোঁ। আৰু আপোনালোকে ট্ৰেইলাৰটো যদি চাইছিলে, ট্ৰেইলাৰটো বহুত বেছি ধুনীয়া আছিলে, কিন্তু চিনেমাখন তাতকৈ অকণমান ডাউন হৈ পৰে, কিন্তু তথাপিও বহুত বেছি মজা আহি পৰে। এনেকুৱা চিনেমা আমি লাষ্ট কেতিয়া আছিলোঁ, ভূতনাথ বা চিল্লাৰ পাৰ্টি, সেই চিনেমা দুখনলৈ মনত পৰি যায়, মানে নষ্টালজিক হৈ যাওঁ। তেতিয়াতো সৰু আছিলোঁ, এতিয়াতো ডাঙৰ হৈ গ'লো। আৰু এইখন চিনেমা এনেকুৱা নহয় যে কেৱল সৰু ল'ৰা ছোৱালীৰ বাবে। এইখন চিনেমা আপোনালোকে যোনেই চাওক, প্ৰাপ্তবয়স্কখিনিও চাব পাৰে। আপোনাৰ যদি বহুত বেছি এজেড পাৰ্চনখিনিয়ে চাওক, তেতিয়াও একদম নিজকে ছুপাৰ হিৰো টাইপ ফিল হ'ব। তো বহুত বেছি বঢ়িয়া এইখন চিনেমা বনাইছে। চিনেমাখন চাবলৈ হ'লে আপোনাক মিনিমাম 2 ঘণ্টা এটা সময় দিব লাগিব, আৰু সেই 2 ঘণ্টা সময় আপোনালোকে একদম ফুল্লি এণ্টাৰটেইন হ'ব। আৰু এইখন চিনেমাই আপোনালোকৰ পইচা একদম ৱাচুল কৰি দিব, মানে ফুল্লি এণ্টাৰটেইনিং মুভি। জেকি শ্ৰফক আমি এইটো কেৰেক্টাৰ দি বহুত বেছি হেপী হৈছোঁ, মানে বহুত বেছি বঢ়িয়া এক্টিং কৰিছে। আৰু জেকি শ্ৰফৰ এইখন ছুপাৰ হিৰো চিনেমা চাই তাৰ পিতেকৰ যিখন চিনেমা আছিলে ফ্লাইং জেট, সেইখন একেবাৰে ফুল হৈ গ'ল, মানে একো মতলবেই নাই, কামেই নাই, একদম ফকটীয়া লাগিছে। কাৰণ জেকি শ্ৰফ এতিয়াও মানে বহুত বেছি এক্টিঙত একদম বাপেক হৈ আছে, ঠিক আছে। তো সেইকাৰণে বহুত বেছি মজা লাগিছে, জচটো বৰ বেলেগ। আৰু ইয়াতে যিটো দীপু নামৰ কেৰেক্টাৰ আছে, প্লেড বাই এটা সৰু ল'ৰাই, আৰু তাৰ ককাক হিচাপে লৈছে জেকি শ্ৰফে কেৰেক্টাৰটো। তো তাৰ এক্টিংটো বহুত ধুনীয়া। ইভেন গোটেই মানে ল'ৰা ছোৱালীকেইটাৰ এক্টিং বহুত ধুনীয়া হৈছে ইয়াতে, মানে একদম বহুত মানে এনেকুৱা লাগিছে চিনেমাখন চাই যে ইমান বঢ়িয়া এক্টিং কৰিছে ইহঁতি, যেন কিছুমান বেলেগ এক্টৰেও কৰিব নোৱাৰে, মানে তেনেকুৱা যেন লাগি গৈছে। অভাৰ কৰে যে ইয়াত সেইটো বস্তু নাই। আৰু ইমান ধুনীয়া কমেডি, একো আপোনালোকৰ ডুৱেল মিনিং টাইপ, বেয়া গালি গালাজ টাইপ নাই, একদম ফ্ৰেছ। আৰু চিনেমাখন একদম ফুল্লি মেছেজ দিছে আমাক, এনভাইৰনমেণ্টক লৈ, গছ গছনিক লৈ পেলাই বহুত কথা। তো আপোনালোকে এইখন চিনেমা চাব, আৰু মানে ভাল এটা বুজনিৰ দৰা চিনেমাখনে মানে বুজায়, একদম মানে ফৰ্চফুলি টাইপ নহয়। আপোনালোকে যদি এইখন চিনেমা নিজৰ ল'ৰা ছোৱালীৰ সৈতে চায়, তেনেহ'লে এটা ভাল শিক্ষা পাব, আৰু ছুপাৰ হিৰো হিচাপে চাই এনজয়ো কৰিব। চিনেমাখনত মানে ডাইৰেকশ্যন আৰু চিনেমেটোগ্ৰাফি প্লাছ প্ৰেজেণ্টেশ্যন ইমান ধুনীয়া যে VFXটো উইক হ'লেও আমাৰ সেইটোলৈ চকুলৈ নাযায়। এলিয়েন্সৰ অলপ উইক কিছুমান দেখিছিলোঁ, কিন্তু তথাপিও আমি সেইখিনি মতলবেই নাই চিনেমাখনত। ইমান ধুনীয়া ইয়াৰ ডিৰেকশ্যন হৈছিলে, ৰাইটিং হৈছিলে, ঠিক আছে। তো প্ৰতীক বাবুৰো এলিয়েন হিচাপে বহুত বেছি ভালেই এক্টিং কৰিছে ইয়াতে। বাকী জেকি শ্ৰফেটো বহুত বেছি একদম ওৱান মেন হিচাপে গোটেই চিনেমাখন লৈ গৈছে। আৰু কমেডিটো আপোনালোকে একদম পুৰা মন খুলি হাঁহিব, ফৰ্চফুলি নহয় আপোনালোকে, সেই বস্তুটো বহুত বেছি ভাল হ'ব। তো মই এইখন চিনেমা আপোনালোকক এইকাৰণে চাবলৈ ক'ম, এইখন একদম ফুল্লি এখন মেছেজ দিয়া চিনেমা, প্লাছ আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে চাই এইখন চিনেমা বহুত বেছি ভাল পাব, এণ্টাৰটেইন হ'ব। আৰু এইখন এখন ফেমিলিৰ লগত বহি ভালকৈ টাইম পাছ কৰিব পৰা এখন ভাল চিনেমা। তো সেইকাৰণে মই কৈছোঁ যে এইখন চিনেমা পেচা বছৰ। আৰু যদি আপোনালোকে চালে, একদম কমেণ্ট বক্সত কমেণ্ট কৰিব যে আপোনালোকে এইখন চিনেমা কেনেকুৱা পালে। আৰু যদি নাই চোৱা, এতিয়াই টিকেট কৰি লওক, আপোনালোকে একদম ফ্ৰেছ ৰিলিজ হৈ আছে। তো নেক্সট আহি গ'ল এখন মুভি, যি নেকি অল ইণ্ডিয়াত হিন্দী ডাব হৈ ৰিলিজ হৈছে, যাৰ নাম হৈছে কাট্টালান, ঠিক আছে। এইখন চিনেমা মিনিমাম হ'লে আপোনালোকে 2 ঘণ্টা সময় দিবই লাগিব, ঠিক আছে। বন্ধুসকল, হাতীৰ দাঁতৰ বিজনেছৰ ওপৰত গোটেই চিনেমাখন আছে, যি নেকি দুটা গেঙৰ মাজত অৰা ফাৰ্মিঙত দেখুৱাই থাকে, মানে কাৰ পাৱাৰ বেছি তেনেকুৱা টাইপকে, আৰু বহুত বেছি অভাৰ হাইপ হৈ যায়। মানে ডায়লগ ডেলিভাৰীবোৰ ইমান ষ্ট্ৰংকে ক'ব, আৰু যেতিয়া প্ৰেজেণ্টেশ্যনত নামি আহিব, তেতিয়া মানে বহুত বেছি উইক লাগি যায়। মানে ডায়লগ ডেলিভাৰীবোৰৰ লগত চিনেমাৰ সেই প্ৰেজেণ্টেশ্যনটো নিমিলে, মানে ঠিক আছে। বহুত বেছি এটা দামদাৰ ষ্টৰি লাইন ওলালেহেঁতেন এইখন চিনেমাৰ হাতীৰ দাঁতৰ বিজনেছৰ ওপৰত, কিন্তু ৰাইটাৰে মানে বহুত বেছি জলবাজি কৰা নিচিনাকে হ'ল, বহুত বেছি খপ জপ কৰিলে, কাৰণ 2 ঘণ্টাৰ চিনেমা। আৰু আপোনালোকে ইয়াৰ পষ্ট ক্ৰেডিট চিনো অলপ আছে, যি নেকি লাষ্টলৈকে উঠি নাহিব যদি নাই চোৱা, আৰু যদি চাইছে আপোনালোকে গম পাইছে, ঠিক আছে। চিনেমাখনত একশ্যনটো বহুত বেছি হাই এক্সপেক্টেশ্যনছ আছিল ট্ৰেইলাৰটো চাই পেলাই, কিন্তু যিহেতু মাৰ্কৰ লগত ৰিলেট কৰিছে, আৰু মাৰ্কখন ইয়াতকে বহুত বেছি ওপৰত থাকিলে মোৰ হিচাপত, ঠিক আছে। মাৰ্কৰ নিচিনাকে দেখাবলৈ গৈছিলে, সেইটো বস্তু নাপালোঁ। পুষ্পা আৰু KGF অকণমান মিক্স টাইপ বস্তু কিছুমান পালোঁ, চিনেমেটোগ্ৰাফি প্লাছ কাপোৰ পিন্ধা ষ্টাইল, ঠিক আছে, আৰু অকণমান মানে ডিৰেকশ্যনছখিনি। তো সেইখিনি বস্তু পুষ্পা আৰু KGF নিচিনা পাই গ'লোঁ, কিন্তু মাৰ্কৰ নিচিনা যিটো ব্ৰুটেল আমি দেখিবলৈ পাইছিলোঁ একশ্যন, এইটো আমি কাট্টালানত দেখিব নাপালোঁ। তথাপিও মই ব্ৰুটেল হিচাপে যদি চাবলৈ যাওঁ ন, মই মাৰ্কতকৈ বেছি কিলখন ইয়াত ৰাখোঁ। মানে কিলখনৰ মানে ব্ৰুটেলিটি বা একশ্যন চিন, সেইখিনি পুৰা একদম আছলি টাইপ লাগে, মানে মজা লাগে, মানে একদম ফিল। কিন্তু মাৰ্কখনত অকণমান মানে কিছুমান বস্তু জানে আৰু ইমাজিনেশ্যনৰ বাহিৰত, তো সেইকাৰণে কিলখন চবতছে ওপৰত। তো কাট্টালানখন আপোনালোকে চালে নাই? যদি কাট্টালানখন আপোনালোকে নাই চোৱা, এতিয়া চিনেমা ঘৰত ৰিলিজ হৈ আছে, আপোনালোকে এইখন চিনেমাও চাব পাৰে। খালি 18+ হয়, সৰু ল'ৰা ছোৱালীক নিনিব, কাৰণ ইয়াতে গালি গ্ল'জ আছে, আৰু অকণমান মানে ব্ৰুটেলিটিৰ দুটামান চিন আছে, যাৰ কাৰণে এনেকুৱা এটা মানে 18+ দিছে চিনেমাখনত। আৰু আপোনালোকে যদি তেনেকুৱা ধৰণৰ চিনেমা ভাল পায়, ধৰক আপোনালোকে একদম মানে পুৰা ফাইটিং থকা, একশ্যন চিন থকা, আপোনালোকৰ একদম থ্ৰিলিং টাইপ থকা চিনেমা, তো এইখন চিনেমা আপোনালোকে চাব পাৰে। কিন্তু চিনেমাখনে যিমানটো ট্ৰেইলাৰটোত দেখুৱাইছিলে, তেনেকৈ বহুত বেছি ইমান একো কৰিব নোৱাৰিলে মোৰ মতে, ঠিক আছে। তো আপোনালোকে যদি নাই চোৱা, এইখন চিনেমা চাব, আৰু যদি চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনালোকে কাট্টালান মুভিখন কেনেকুৱা পালে, ঠিক আছে। যিহেতু অল ইণ্ডিয়া হিন্দী ডাবিং হৈ ৰিলিজ হৈছে। আৰু ইয়াত নেগেটিভিটি মই চবতকৈ ডাঙৰ কি পালোঁ গম পায়?
বাপৰে সবতে বিজিএম মানে ইমান লাউড মানে আচৰিত মানে এই বিজিএম বোৰত মানে ইমান ডাঙৰ ভলিউম আহি গৈছে যে ডায়লগ ডেলিভাৰীত কি কৈছে আমি সেই বস্তুটো শুনিয়ে নাপাওঁ মানে তেনেকুৱা এটা বস্তু হৈ গ'ল তো কিছুমান ক্ষেত্ৰত সেই বস্তুটো মানে অকমান বুজিবলৈ দিগদাৰ হৈ গ'ল তো এবাৰ সেইটো সিন গুজি যোৱাৰ পাছত আকৌ চাব নোৱাৰি ভাবি থাকিব লগা হয় মানে কি কৰি দিলে মানে ঘপককে সেইটো বুজি পোৱা নাযায় তো তেনেকুৱাও দুটামান বস্তু ইয়াতে হৈছে বাকি একশন ওয়াইজ টোটেল মোটামুটি মানে ঠিকে আছে বাট এক্সট্ৰা অৰ্ডিনাৰী বা বহুত বেছি ওয়াও ইম্পেক্টফুল একশন এটা মই এই সিনেমাখনৰ পৰা আশা কৰিছিলো যদিও দেখি নাপালো তো মোৰ মতে এইখন সিনেমা এখন এভাৰেজত থাকি গ'ল তো আপোনালোকে যদি নাই চোৱা চাব আৰু যদি চাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই দুখন সিনেমাৰ ভিতৰত আপোনালোকে কোনখনৰ কাৰণে আগ্ৰহী কমেন্ট বক্সত কমেন্ট কৰিব লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই